সদৌ মিচিং ছাত্ৰ সন্থাৰ আজি ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৭১ চনত জোনাইত জন্ম লাভ কৰিছিল মিচিং জাতিটোৰ মূল ছাত্ৰ সংগঠন TMPK। স্বৰ্গীয় মেদিনী মোহন দলে আৰু সোণাধুৰ পাটিৰৰ নেতৃত্বত গঠন হোৱা সংগঠনটোৱে অহা বৰ্ষত উদযাপন কৰিব গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ। ১৬ অক্টোবৰ দিনটোত প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি অহা TMPK কোভিডৰ মাজতে এইবাৰ কেন্দ্ৰীয়ভাৱে গোগামুখ মিংমাং কঁঠালগুৰিত অনুষ্ঠিত কৰে কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰে সভাপতি ৰাজকুমাৰ মৰাঙে। শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক তিলক দলে। ইয়াৰ পাছতে বিভিন্ন মাংগলিক কাৰ্যসূচী অনুষ্ঠিত হয়। সভাপতি ৰাজকুমাৰ মৰাঙৰ পৌৰোহিত্যত দুপৰীয়া অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে মিচিং বানে কেবাঙৰ সভাপতি পৰমানন্দ চাইঙীয়া, মিচিং আগম কেবাঙৰ সভাপতি গোবিন্দ টাইট, মিচিং মিপাক কেবাঙৰ সভাপতি সুনীল পেগু, মিচিং সাংস্কৃতিক সংঘৰ সুজ কুমাৰ পাটিৰ, TMPKৰ সভাপতি উষাৰাণী কুম্বাঙকে ধৰি আন কেইবাটাও ভাতৃ সংগঠনৰ নেতৃবৃন্দ। মুকলি সভাত উপস্থিত থকা মিচিং বানে কেবাঙৰ সভাপতি পৰমানন্দ চাইঙিয়াই নিজৰ ভাষণ প্ৰসংগত কয় যে TMPK ৪৯ বছৰীয়া যাত্ৰাত মিচিং জাতিটোক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ইফালে আজিৰ এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস থলীৰ পৰাই TMPK অধিক হাৰত যুৱ প্ৰজন্মক স্বাৱলম্বী কৰাৰ বাবে বিভিন্ন শিতানত প্ৰশিক্ষণ প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ লগতে নিচাজাতীয় দ্ৰব্য নিবাৰণ কৰাৰ প্ৰচেষ্টা হাতত লোৱা বুলি সদৰি কৰে সভাপতি ৰাজকুমাৰ মৰাঙে। আগন্তুক বৰ্ষত সোণালী জয়ন্তী বৰ্ষ হিচাপে অসমৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী গ্ৰহণ কৰি সংগঠনটোক শক্তিশালী কৰাৰ প্ৰচেষ্টা লোৱা হ'ব বুলি কয়। Missing me Makabang. Oh yeah, Saloya. Samoganan Kasaloya. Sunang Roma Pai. Apa nga yang pangumgin? Kasama tayo ka? Unang pasok do, Idul Dura. Soblero Somolo, Taka Missing Point Gabalok, Mangasuna. Apa nga yang pangumgin? Supak Molo, Boksa Pamadong, National Academy of Fire and Safety Engineering College. আমি কৈছিলো টাকা মিচিং পৰীক্ষা বাঙে আমাক
অকল চাইড এখন ব্যৱস্থাই নহয়, এখন সুস্থ গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ প্ৰয়োজন। আৰু সেই সুস্থ সমাজ ব্যৱস্থা যি আছে, এই সমাজ ব্যৱস্থাক আজি গঢ় দিয়াৰ কাৰণে আমি আজিৰ দিনত আপোনাৰ সকলোৰ ওচৰত খবৰলৈ আজি কুণ্ঠবোধ কৰা নাই। সকলোৱে আজি জ্ঞাত এই গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ যি উদাহৰণ যদি আজি আপোনালোকে যদি জানিব বিচাৰে, তেতিয়াহ'লে আজি আপোনালোকে গম পাব প্ৰত্যেকটো আঞ্চলিক বা অঞ্চলটো নহয়, প্ৰত্যেকটো দৌল চিলাও ৰূপায়ণ কৰা আজি আপোনালোকে গম পাব। আজি আপোনালোকে অন্যান্য 1626খন গাঁও আছে আমাৰ, 1626খন গাঁৱৰ 1520খন গাঁৱত আজি পতাকা উত্তোলন যোৰা কাৰ্যসূচীৰে আমি মলুক সে টাকা মিচিং পৰিক্ৰমাংক অনাৰ লং আছে বিন্দু। ইদৰৰ পাছতে এটা বস্তু আমি এটা বস্তু ক'ব লাগিব, এটা সুস্থ গণতান্ত্ৰিক সমাজ ব্যৱস্থা য'ত আপুনি সমাজ ব্যৱস্থা অপসমাজ ব্যৱস্থা আপোনালোকে বোলো যোনটো সমাজ ব্যৱস্থাত মলুকে শিক্ষাৰ দিশটো আগুৱাই নিবৰ কাৰণে আমি কৈছোঁ, সামাজিক দিশটো আগুৱাই নিয়াৰ কথা কৈছোঁ, ৰাজনৈতিকভাৱে সবল হোৱাৰ কথা কৈছোঁ, ইকনমিকেলি আমাৰ অঞ্চল ডেভেলপমেণ্ট হোৱাৰ কথা কৈছোঁ, আৰু মলুক ট্ৰেডিশ্যনেল মলুক কালচাৰেলি আমাৰ সমাজ মলুক কালচাৰ আগুৱাই নিয়াৰ কথা আমি TMPকে কৈছিলোঁ। আৰু আজিৰ দিনত সেই কথাবোৰক আমি এটা বাস্তৱ ৰূপ দিয়াৰ কাৰণে আমি TMPকে চেষ্টা কৰিছোঁ। আৰু আমি মলুক সে বাস্তৱ ৰূপ দিয়াৰ যিটো মলুক চেষ্টা আছে মলুক অলপ হ'লেও আমি মলুক পাকটো আপোনাক মহচুদো আৰু মিচিং অঞ্চল 1726 আজি ব্যাপক ৰূপত 49 বছৰীয়া টাকা ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল অনাগত দিনত মিচিং জাতিৰ সমাজ গণতান্ত্ৰিক আৰু তাৰ কাৰণে প্ৰত্যেক মিচিং গাঁৱত ঔদ্যোগিক মিচিং অঞ্চলত আৰু লগতে অন্যান্য জনগোষ্ঠীয় অঞ্চলবিলাকত এটা সুস্থ পৰিৱেশ আমি বৰ্তাই দিব পাৰোঁ। আৰু বিশেষকৈ গাঁৱত থকা যিবিলাক যুৱক যুৱতীসকল তেওঁলোকক কেনেকৈ আমি স্বাৱলম্বী কৰিব পাৰোঁ তাৰ কাৰণে কিছু আমি গ্ৰহণ কৰিছোঁ, যাৰ কাৰণে যিটো আপোনাৰ গ্ৰাম্য যিটো অৰ্থনীতি আমাৰ সজাগতা প্ৰত্যেক মিচিং গাঁৱত থকা মিচিং গাঁৱক এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী নিশ্চিতভাৱে কেৱল মাদক দ্ৰব্য বুলিয়ে নহয়, বিশেষকৈ আমাৰ অঞ্চলৰ ওপৰত খুব নিৰক্ষৰ অঞ্চল আৰু পিছপৰা অঞ্চল, কিন্তু আমি বাহিৰৰ কিছু আমাৰ অঞ্চলত তেনেকুৱা ধৰণৰ মানে অপসংস্কৃতিৰ লগতে অন্যান্য যি নিচাযুক্ত দ্ৰব্য আছে তেওঁলোকক অত্যাধিক তেওঁলোকৰ ওপৰত এটা নিচা হিচাপে তেওঁলোকক কৰাইছে, যাৰ পৰিপ্ৰেক্ষিতত উঠি অহা যুৱক যুৱতীসকলে তেওঁলোকে অজানিতে এইবিলাকত জড়িত হৈ গৈছে। গতিকে আমি তাৰ প্ৰতি লক্ষ্য ৰাখি টাকা মিচিং পৰিক্ৰমাৰে প্ৰতিটো যুৱক যুৱতীৰ লগত আমি এই ধৰণৰ মাদক দ্ৰব্য নিবাৰণৰ কাৰণে বা নিচাযুক্ত নিবাৰণৰ বিৰুদ্ধে টাকা মিচিং পৰিক্ৰমাক আমি গ্ৰাছৰুট লেভেলৰ পৰা এটা পৰিৱৰ্তনকামী এটা ধাৰাৰ জৰিয়তে এই নতুন প্ৰজন্মক আমি কি ধৰণে এটা মানৱ হিচাপে সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে টাকা মিচিং পৰিক্ৰমাৰে যিহেতুকে আমি আলোচনা কৰি 1970 চনত প্ৰতিষ্ঠা কৰা টাকা মিচিং পৰিক্ৰমাৰ আজিৰ দিনটো 49 বছৰ অহাকালি দিনটো 50 বছৰ গতিকে সোণালী জয়ন্তী উদ্দেশ্য ৰাখি আমি বিভিন্ন ডিষ্ট্ৰিক্টত জিলাত আমি কৰিছোঁ। আৰু বিশেষকৈ অহা 2021 চনৰ 14 জানুৱাৰীৰ দিনা জনাই যিহেতু প্ৰতিষ্ঠা হৈছিল টাকা মিচিং পৰিক্ৰমা দিনৰ পৰা আৰম্ভ হ'ব। জনাই চিলাপতা বৰগানা মাজুলী লখিমপুৰ শিৱসাগৰ বিভিন্ন অঞ্চলত ইভেন গুৱাহাটীতো আমি অনাগত আমাৰ